মৃগাঙ্ক বৰ্মনৰ হত্যাৰ পিছত কিছু নতুন নতুন তথ্য আহি পৰিছে হয় মৃগাঙ্ক বৰ্মন সেইজন মৃগাঙ্ক বৰ্মন যিজন মৃগাঙ্ক বৰ্মনক 12 মে তাৰিখে হত্যা কৰা হৈছিল চুৰিৰে খানি খুচি সেইজন মৃগাঙ্ক বৰ্মনক হত্যা কৰাৰ পিছত এনেকুৱা কিছুমান তথ্য ওলাই পৰিছে সেই তথ্যবোৰ শুনি আপোনালোক সকলোৱে কিন্তু আচৰিত হৈ পৰিব এই ভিডিঅ'টোত মই সকলোখিনি কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আশা কৰিছো এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব শুৱালকুছিৰ এগৰাকী মহিলাগৰাকীৰ নাম হৈছে দীপশিকা বৈশ্য সেই দীপশিকা বৈশ্যৰ লগত দীপশিকা বৈশ্য বিবাহিত সেই দীপশিকা বৈশ্যৰ লগত মৃগাঙ্ক বৰ্মন তেওঁ সম্পৰ্কত আছিল আৰু সেই 12 মেৰ দিনাখন যি দিনাখন মৃগাঙ্ক বৰ্মনক চুৰিৰে হানি খুচি ৰাজুৱালীয়ে হত্যা কৰিছে সেই দিনাখন মৃগাঙ্ক বৰ্মনে সেই মহিলাগৰাকীৰ লগত শুৱালকুছিৰ দীপশিকা বৈশ্য নামৰ সেই মহিলাগৰাকীৰ লগত এখন হোটেলত গৈছিল 3 ঘণ্টা সময় হোটেলত কটাইছিল তাৰ পাছত সেই মহিলাগৰাকীৰ যি প্ৰাক্তন প্ৰেমিক ৰাজুৱালী সেই মহিলাগৰাকীক ফোন কৰি মাতিছিল হোটেলৰ তললৈ যেতিয়া 3 ঘণ্টা সময় হোটেলত পাৰ কৰি নামি আহিছিল তাৰ পাছত মৃগাঙ্ক বৰ্মনক সেই ৰাজুৱালী নামৰ যিজন ছোৱালী সেই মহিলাগৰাকীৰ প্ৰাক্তন প্ৰেমিক সেই প্ৰাক্তন প্ৰেমিকজনে 20 টকীয়া চুৰি এখন কিনি আনি দেহৰ বহু ঠাইত আঘাত কৰিছিল ক্ষত বিক্ষত হৈ পৰিছিল মৃগাঙ্ক বৰ্মনৰ শৰীৰটো মৃগাঙ্ক বৰ্মনে ৰাজপথত আহি সহায় ভিক্ষা বিচাৰিছিল কিন্তু কোনো এজন ব্যক্তিয়ে মৃগাঙ্ক বৰ্মনক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল বৰঞ্চ মৃগাঙ্ক বৰ্মনৰ মানুহে ফটো আপলোড কৰাত ব্যস্ত হৈ পৰিছিল ফটো উঠাইছিল কোনোবা ভিডিঅ' বনাইছিল যাতে তেওঁলোকে সেই ফটো ভিডিঅ' সেইবোৰ সোশ্যাল মিডিয়াত আপলোড কৰি তেওঁলোকে ফলোৱাৰ্ছ গোটাব পাৰে ভিউৱাৰ্ছ গোটাব পাৰে টকা ঘটিব পাৰে তাৰ বাবেহে চিন্তা কৰিছিল কিন্তু হেৰাই গৈছিল মানুহৰ মানৱতাবোৰ কাৰণ বৰ্তমান সময়ত এই সমাজখনত মানুহৰ মানৱতাবোৰ একেবাৰে হেৰাই গৈছে কোনোবা এজন ব্যক্তি যেতিয়া বিপদত পৰি সেই ব্যক্তিজনে যেতিয়া নিজৰ জীৱনৰ কাৰণে প্ৰাণৰ ভিক্ষা বিচাৰে তেতিয়াও কিন্তু কোনো ব্যক্তি ওলাই নাহে তেওঁ সহায় কৰিব কাৰণ ইমান কঠোৰ হৈ পৰিছে মানুহৰ মানুহবোৰ ইমান যন্ত্ৰৰ দৰে হৈ পৰিছে গতিকে সেই মৃগাঙ্ক বৰ্মনে কি ভুল কৰিছিল সেই কথা আমি ক'বলৈ নাযাওঁ কিন্তু ভুলৰ শাস্তি কেতিয়াও মৃত্যুদণ্ড হ'ব নোৱাৰে সেই আইনী প্ৰক্ৰিয়াৰ মাজত কিবা তেওঁ শাস্তি পাব লগা থাকিলে সেই শাস্তি তেওঁ পাব তাৰ লগত মৃগাঙ্ক বৰ্মনৰ লগত সেই মহিলাগৰাকী তেওঁ ধোৱা তুলসীৰ পাত নহয় তেওঁৰ স্বামী আছে স্বামী থকাৰ পিছত তেওঁ আন এজন প্ৰেমিকৰ লগত তেওঁ বহু বছৰ প্ৰেমৰ সম্পৰ্কত আছে ৰাজুৱালী নামৰ সেই ব্যক্তিজনৰ লগত প্ৰাক্তন প্ৰেমিকজনৰ লগত তাৰ পাছত মৃগাঙ্ক বৰ্মনৰ লগত তেওঁ সম্পৰ্ক আছে গতিকে চাৰিওফালে ঘটনাটো খেলিমেলি হৈ আছে এই ঘটনাটোৰ আসল ৰহস্যবোৰ আৰু বহু কথা ওলাই পৰিবলৈ বাকি আছে আপোনালোকে সেই কথাবোৰ সময়ত গম পাব কিন্তু দেখি বেয়া লাগিছে যেতিয়া মৃগাঙ্ক বৰ্মনৰ সিসিটিভি ফুটেজবোৰ ভাইৰেল হৈ পৰিছে তাৰ মৃত্যুৰ আগত যেতিয়া ৰাজপথত আহি তেওঁ যেতিয়া লুটুৰি পুটুৰি হৈছিল সেইখিনি সময়ত মানুহবোৰ কিন্তু কোনেও মৃগাঙ্ক বৰ্মনক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল সেইখিনি দেখি কিন্তু সঁচাকৈ আমি নিজকে যে মানুহ বুলি যে আমি পৰিচয় দিওঁ জীৱশ্ৰেষ্ঠ বুলি যে আমি সকলোৱে যে কওঁ গতিকে কৰবাত জীৱশ্ৰেষ্ঠ বুলি আমাৰ কৰবাত ক'বলৈ বৰ্তমান সময়ত লাজ লগা হৈ পৰিছে কাৰণ সেই জীৱশ্ৰেষ্ঠ বুলি কোৱা অধিকাৰ বৰ্তমান সময়ত মানুহৰ নোহোৱা হৈ পৰিছে সেই মানৱতাবোৰ মানুহৰ নোহোৱা হৈ পৰিছে গতিকে সকলো সাৱধান হৈ থাকিব এনেবোৰ ঘটনাৰ পৰা সকলোৱে শিক্ষা লোৱাটো কিন্তু অতিকৈ বেছি দৰকাৰী কাৰণ এই পৰকীয়া প্ৰেমৰ কাৰণে এই ঘটনাবোৰ লাহে লাহে ইমানেই বাঢ়ি যাব ধৰিছে মানুহে কয় বোলে প্ৰেম ভালপোৱা সৃষ্টিৰ কাৰণে হ'ব লাগে কিন্তু সৃষ্টিৰ সলনি এইবোৰত কিন্তু বৰ্তমান সময়ত ধ্বংসহে বেছি সোমাই আছে মানুহৰ জীৱন ধ্বংস কৰি দিব পাৰে নিমিষতে সকলো নষ্ট কৰি দিব পাৰে সেইজন মৃগাঙ্ক বৰ্মনে কিমান সপোন দেখি তেওঁ গুৱাহাটীলৈ আহিছিল নলবাৰীৰ পৰা এজন অভিনেতা হোৱাৰ সপোন দেখিছিল তেওঁ অভিনয় জগতখনত কাম কৰিছিল ধাৰাবাহিকসমূহত কাম কৰিছিল বহুত সপোন আছিল নিজৰ স্বাস্থ্যৰ প্ৰতিও সচেতন আছিল সেইজন মৃগাঙ্ক বৰ্মন কিন্তু কি হ'ল কেৱল অলপমান ভুলৰ কাৰণে পৰকীয়া প্ৰেমৰ কাৰণে তেওঁ জীৱনটো নিমিষতে সেই সুন্দৰ দেখা সেই সুন্দৰ চিন্তাবোৰ তেওঁ যি প্ৰতিভাবোৰ নিমিষতে সকলোবোৰ শেষ হৈ গ'ল গতিকে ইয়াৰ পৰা আমি সকলোৱে সাৱধান হোৱাটো অত্যন্ত বেছি প্ৰয়োজন কাৰণ এনে ঘটনাবোৰ প্ৰায়ে বাঢ়ি যাবলৈ ধৰিছে এয়া আমাৰ সমাজৰ একোটা ডাঙৰ ব্যাধি এই পৰকীয়া প্ৰেমৰ ঘটনাবোৰ হৈছে আমাৰ সমাজৰ একোটা ডাঙৰ ব্যাধি গতিকে সকলো সাৱধান হৈ থাকিব সতৰ্ক হৈ থাকিব এই ভিডিঅ'টোৰ পৰা ইমানটা বিদায় লওঁ পুনৰ লগ পাম এনে কিছু নতুন খবৰে ধন্যবাদ